অতি সুন্দৰ বতৰ মানস অতি ফৰকাল বতৰ আৰু দেখা গৈছে যে আকাশত আচলতে মেঘৰ কোনো চিনচাব নাই আৰু এই মুহূৰ্তত আচলতে মই পশ্চিম কাৰ্বি আংলং জিলাত উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম এই অঞ্চল আৰু ডংকামুকামৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত মই উপস্থিত আছোঁ আৰু দেখা গৈছে যে যদি মই দেখুৱাওঁ যথেষ্ট উৎসাহজনক এতিয়া ঠিক 7 বাজি যোৱাৰ গৈছে আমাৰ ঘড়ীত আৰু 7 বাজি যোৱাৰ পিছৰ পৰা কিন্তু দেখা গৈছে যে যিহেতু 7 বজাৰ পৰাই আচলতে ভোট গ্ৰহণ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইয়াত দেখা গৈছে যথেষ্ট সংখ্যক বিভিন্ন বয়সৰ ভোটাৰ ইয়ালৈ আহিছে বিভিন্ন ভোটৰ তেওঁলোকে আহি পেলাই ইয়াত শাৰী পাতি ৰৈছেহি আৰু দেখা গৈছে যে যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা ডংকামুকামৰ এই যিটো ভোট কেন্দ্ৰত মই এই মুহূৰ্তত উপস্থিত আছোঁ এই ভোট গ্ৰহণ কেন্দ্ৰটোতে কিছু সময় পিছতে ইয়াত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহে আহি পেলাই ভোট দিবলৈ অহাৰ কথা গতিকে দেখা গৈছে যে এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভোট কেন্দ্ৰ বুলি ক'ব লাগিব আৰু এইসকল জনতা মই দেখিছোঁ যে কিমান যথেষ্ট সংখ্যক লোক আহিছে আৰু আহি তেওঁলোকে অপেক্ষাৰত হৈ আছে কিন্তু মই সুধিবলৈ চেষ্টা কৰিম কিমান সময় হৈছে কিমান সময়ৰ পৰা এনেকৈ আছে কিমান সময় হ'ল ভোট দিবলৈ অহা কিমান সময় হৈছে জানো মইতো শুনা নাই কিমান সময় হৈছে ভোট দিবলৈ বহুত সময় হৈছে আধা ঘণ্টামান সময় হৈছে কিয় বহি আছে কিয় এনেকৈ এইটো দিবৰ কাৰণে লাইন ধৰি আছোঁ হয় আপুনি কিমান সময় হ'ল অহা এঘণ্টা বেছি হৈ গ'ল এঘণ্টা বেছি হৈ গ'ল কিমান সময় হৈছে ইয়ালৈ অহা মই এতিয়া 35 মিনিট হ'ল ইয়াৰে ওচৰতে ঘৰ নহয় মেদুল ৰংখাং মোৰ ঘৰ আচ্ছা কিমান সময় হ'ল মোটামুটি 1 ঘণ্টা হৈ গ'ল কি আশাক লৈ আহিছে মনত কি আশা এইবাৰ ভোটটোক লৈ পেলাই মোক এবাৰ মানে গতিকে মই দেখিছোঁ যে এইসকল ভোটাৰ আহি বিভিন্ন বয়সৰ ভোটাৰ আৰু তেওঁলোকে আহি পেলাই শাৰী পাতিছে আৰু যথেষ্ট ভিৰ আমি দেখিবলৈ পাইছোঁ যথেষ্ট সহজ সৰল সেই লোকসকল তেওঁলোকে ওলাই আহিছে কিন্তু সঞ্জীৱ এই যে যিটো ৰাজনীতিৰ যিটো মেৰপেচ যিটো সমীকৰণ যিবিলাক আচলতে ৰাজনৈতিক তেওঁলোকৰ অংক থাকে ৰাজনৈতিক দলসমূহৰ এই ভোটাৰসকলক সেই ৰাজনৈতিক অংকই চুবগৈ পাৰেনে সেইটো আচলতে এটা অতি জটিল বিষয় কাৰণ এইখিনি সময়ত নিৰ্বাচনৰ দিন আজি ভোটৰ দিন আৰু এইসকল স্বাভাৱিকতে কিছু প্ৰত্যাশা লৈ আহিছে কিন্তু এইটো কথা ঠিক যে যিসকল লোক মই এই মুহূৰ্তত পাইছোঁ অতি সহজ সৰল ভোটাৰ আপুনি কোৱাৰ দৰে অতি সহজ সৰল আচলতে এই ধৰণৰ জটিলতাই স্পৰ্শ কৰাটোৱে তেওঁলোকক যেন এটা দুৰূহ কথা এনেকুৱা যেন লাগে অনুভৱ হয় লগত কথা পাতিলে এনেকুৱা হয় তেওঁলোকে ৰাজনীতিৰ আওভাও বুজি পায় নে নাপায় ৰাজনীতিৰ পাকচক্ৰ তেওঁলোকে বুজি পায় নাই এই গোটেই কথাবিলাক লৈ পেলাই কিন্তু যথেষ্ট চিন্তা চৰ্চাৰ থল আছে আচলতে ডিফুত জিলা হিচাপে যদি আমি চাবলৈ যাওঁ 3খন জিলা ইয়াত আছে আৰু 3খন জিলাতেই আচলতে জনগাঁথনিটো অতিকে বৈচিত্ৰ্যপূৰ্ণ কাৰ্বি আংলং যিখন জিলা কাৰ্বি আংলং জিলাত কাৰ্বি জনগোষ্ঠীয় লোকৰ বসতি প্ৰধান এখন জিলা যদিও তাত কিন্তু অন্যান্য বিভিন্ন বিশেষকৈ কাষ্ট হিন্দু বুলি যিসকলক কোৱা হয় তেনেকুৱা ভোটাৰ আছে যথেষ্ট সংখ্যক বাংলাভাষী ভোটাৰ আছে যথেষ্ট সংখ্যক বিহাৰী ভোটাৰ আছে ঠিক একেদৰে পশ্চিম কাৰ্বি আংলং জিলাতো বিহাৰী আৰু বাংলাভাষী যথেষ্ট সংখ্যক ভোটাৰ আছে খেৰণী যিটো পৰিষদীয় সমষ্টি সেই খেৰণী পৰিষদীয় সমষ্টিটো কিন্তু সাধাৰণভাৱে ভোজপুৰী বা বিহাৰী ভোটাৰ অধ্যুষিত এটা সমষ্টি ঠিক ইয়াৰ বিপৰীতে যদি আমি ডিমা হাছাও পাৰ্বত্য জিলাৰ ক্ষেত্ৰলৈ যাওঁ ডিমা হাছাও জিলাত যদিও বা নামটো ডিমা হাছাও বা ডিমাছা জনবসতি প্ৰধান এখন জিলা সেই জিলাখনৰ ক্ষেত্ৰত কিন্তু দেখা যায় যে মাৰ কুকি বা জেমি নাগা আদি সম্প্ৰদায়ৰ বিভিন্ন জনগোষ্ঠীয় লোকৰ তাত বসতি ইয়াৰ উপৰিও যথেষ্ট সংখ্যক সংখ্যালঘু ভোটাৰ ডিমা হাছাও জিলাতো আছে গতিকে দেখা গৈছে এইবাৰ যদি আমি নিৰ্বাচনটোৰ প্ৰেক্ষাপটলৈ চাওঁ এইবাৰ প্ৰায় 9 লাখ ভোটাৰ এই ডিফু সংসদীয় সমষ্টিটোত আছে আৰু ডিফু সংসদীয় সমষ্টিৰ সেই 9 লাখ ভোটাৰ এইবাৰ 1217টা ভোট কেন্দ্ৰ ইয়াত স্থাপন কৰা হৈছে সেই 1217টা ভোট কেন্দ্ৰত তেওঁলোকে ভোটদান কৰিব আজি পুৱাৰে পৰাই দেখা গৈছে যে বিভিন্ন ভোট কেন্দ্ৰত যথেষ্ট উৎসাহজনক আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে এই ডিফু সংসদীয় সমষ্টিটো এনেকুৱা এটা সমষ্টি অসমৰ যিহেতু একমাত্ৰ পাৰ্বত্য সংসদীয় সমষ্টি যথেষ্ট সংখ্যক ইয়াত দুৰ্গম অঞ্চল আছে আৰু এই দুৰ্গম অঞ্চলবিলাকত যথেষ্ট সংখ্যক এনেকুৱা ধৰণৰ ভোট কেন্দ্ৰ আছে যিবিলাক সাধাৰণতে যোগাযোগ বিচ্ছিন্ন হৈ থকা কিছুমান অঞ্চলতো এনেকুৱা ধৰণৰ ভোট কেন্দ্ৰ আছে গতিকে সেই ভোট কেন্দ্ৰবিলাকলৈ আমি দেখুৱাইছোঁ যে কালি কি ধৰণে তেওঁলোকে যোৱা 72 ঘণ্টাত বুলি ক'ব লাগিব কাৰণ এদিন আগৰ পৰাই সেই ভোট কেন্দ্ৰসমূহলৈ পুলিং প্ৰিজাইডিং অফিচাৰসকল নিৰাপত্তা বাহিনীসমূহৰ ৰাওনা হৈছে কোনোবা যদি নাৱত গৈছে কোনোবা ট্ৰেক্টৰ লৈও আমি ভোট কেন্দ্ৰলৈ যোৱা দেখিছোঁ পুলিং প্ৰিজাইডিং অফিচাৰকে ধৰি অন্যান্য বিষয়াসকল গতিকে দেখা গৈছে আকৰ্ষণীয় এটা পৰিৱেশ আৰু এইবাৰ ডিফুৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট এই ৰাজনৈতিক প্ৰেক্ষাপটত দেখা গৈছে যে শাসক বিজেপি ইয়াত আছে শাসক বিজেপি দলে কিন্তু তেওঁলোকৰ বৰ্তমানৰ সাংসদ থকা স্বত্তেও নতুন প্ৰাৰ্থীক এইবাৰ তেওঁলোকে ইয়াত প্ৰাৰ্থিত্ব দিছে ইয়াৰ বিপৰীতে কংগ্ৰেছে ইয়াত যথেষ্ট শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে আৰু ইয়াৰ উপৰিও কিন্তু ইয়াত APHLC নামৰ যিটো সংগঠন যিটো দল সেই দলটোৰ প্ৰাৰ্থী যিগৰাকী জন ইংটি কাঠাৰ তেওঁ এগৰাকী ভাৰতীয় প্ৰশাসনীয় সেৱাৰ প্ৰাক্তন বিষয়া গতিকে জন ইংটি কাঠাৰেও এজন অতিকে শক্তিশালী প্ৰাৰ্থীৰূপে ইয়াত আত্মপ্ৰকাশ কৰিছে বুলি ক'ব লাগিব কাৰণ তেওঁৰ যথেষ্ট সবল ভেটি আছে সাংগঠনিক ভিত্তিত তেওঁলোকৰ যথেষ্ট সবল আৰু ইয়াৰ উপৰিও দেখা গৈছে দুয়োখন জিলাতে বিশেষকৈ যদি আমি ডিমা হাছাও জিলাৰ ক্ষেত্ৰত চাবলৈ যাওঁ ডিমা হাছাওতো কিন্তু প্ৰাক্তন বিদ্ৰোহী GSDৰ কেইবাগৰাকীও নেতা জন ইংটি কাঠাৰৰ
শিবিৰত চামিল হৈছে গতিকে দেখা গৈছে ডিফুত অতিকে আকৰ্ষণীয় এক প্ৰতিদ্বন্দ্বিতা হয় সঞ্জীৱ আপুনি উল্লেখ কৰিছে জন সিং টি কাঠাৰৰ কথা লগতে অমৰ সিং টিছু বিজেপিৰ প্ৰাৰ্থী কংগ্ৰেছৰ তৰফৰ পৰা এগৰাকী অভিজ্ঞ নেতা জয়ৰাম ইংলেঙো এইবাৰ ভোট যুদ্ধত অৱতীৰ্ণ হৈছে কিন্তু আমি দেখিবলৈ পাইছোঁ জিএছপিৰ প্ৰাৰ্থীও তাতে এইবাৰ তেওঁলোকে প্ৰক্ষেপ কৰিছে জন বাৰ্নাৰ্ড চাংমা আৰু ASDCৰ জটছন বেও আছে গতিকে এই মূল যুঁজখন যদিও তিনিগৰাকীৰ নামেই চৰ্চা চলি আছে কিন্তু এই জিএছপি বা ASDC এওঁলোকে আচলতে কাৰোবাৰ ক্ষতি কৰিব পাৰে নেকি আপোনাৰ সমীকৰণে কি কয় চাওক ASDC আচলতে ASDC কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলাৰ বাবে এটা অতিকে গুৰুত্বপূৰ্ণ দল ASDCৰ পৰা ইয়াত জয়ন্ত ৰংপিৰ দৰে নেতা ইয়াৰ পৰা সাংসদ নিৰ্বাচিত হৈছিলে এবাৰ নহয় একাধিকবাৰ তেওঁ সাংসদ নিৰ্বাচিত হৈছিলে কিন্তু পৰৱৰ্তী সময়ত দেখা গৈছে যে যোৱা 10 বছৰ যদি আমি ৰাজনৈতিক প্ৰেক্ষাপট চাওঁ দিল্লীত বিজেপি চৰকাৰ গঠন কৰাৰ পৰৱৰ্তী সময়ৰ পৰা যদি আমি চাওঁ দেখা যায় যে 2014 চনৰ পিছৰ পৰা কিন্তু প্ৰায়বিলাক কংগ্ৰেছক বাদ দি পেলাই প্ৰায়বিলাক বিৰোধী দলৰে অগ্ৰণী নেতাসকল কিন্তু বিজেপিত চামিল হোৱা দেখা গৈছে ইয়াতো দেখা গৈছে সমাংক্ৰৰ দৰে নেতা গৈ পেলাই বিজেপি ভাৰতীয় জনতা পাৰ্টিত ইতিমধ্যে চামিল হৈছে জয়ন্ত ৰংপি নিজেই নিষ্ক্ৰিয় কিন্তু তেওঁৰ পুত্ৰই আহি পেলাই বিজেপিত জইন কৰিছে আৰু তেওঁ বৰ্তমানৰ বাবে এগৰাকী পৰিষদীয় সদস্য ইয়াত পৰৱৰ্তী সময়ত দেখা গৈছে যে কংগ্ৰেছৰ পৰা বিভিন্ন নেতা গৈছে কিন্তু বিজেপিৰ পৰাও নেতা আহিছে কংগ্ৰেছলৈ কাৰণ বৰ্তমান এইবাৰ সংসদীয় নিৰ্বাচনটোত ইয়াত যিজন কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং আপুনি ইতিমধ্যে নাম উল্লেখ কৰিছে আৰু জয়ৰাম ইংলেঙৰ যদি আমি ৰাজনৈতিক কেৰিয়াৰ চাওঁ তেওঁ প্ৰথমতে কংগ্ৰেছ আছিল যদিও পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলে ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেওঁ ডিফুৰ পৰা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাও কৰিছিলে কিন্তু তাৰ পিছত আকৌ তেওঁ কংগ্ৰেছলৈ উভতি আহিলে আৰু এবাৰ তেওঁ পুনৰবাৰ কংগ্ৰেছৰ টিকেটত নিৰ্বাচন খেলিছে বিপৰীতে আমি বিজেপিৰ কথা যদি চাবলৈ যাওঁ যে 2014 চনত যেতিয়া মোদী লহৰ আহিছিলে সমগ্ৰ দেশজুৰি সেই মোদী লহৰে কিন্তু 2014 চনত ডিফু সংসদীয় সমষ্টিটোক স্পৰ্শ কৰিব পৰা নাছিলে তেতিয়া ইয়াৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী সেই নিৰ্বাচনত জয়ী হৈছিলে কিন্তু তাৰ পৰৱৰ্তী সময়ত 2019 চনৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে পাহাৰত পদুম ফুলিল হৰেণ সিং বেৰ ৰূপত এগৰাকী বিজেপি সাংসদ প্ৰথমবাৰলৈ ডিফুৰ পৰা দিল্লীলৈ গ'ল কিন্তু এইবাৰ দেখা গ'ল যে এইবাৰ সেইজন সাংসদক কিন্তু টিকেট দিয়া হোৱা নাই অমৰ সিং টিছুৰ নাম আপুনি ইতিমধ্যে উল্লেখ কৰিছে ইয়াৰ পৰিষদীয় যিখন পৰিষদ আছে স্বায়ত্তশাসিত পৰিষদ তাৰ এগৰাকী গুৰুত্বপূৰ্ণ তেওঁ সদস্য আছিলে এগৰাকী AM আছিলে কিয় আৰু যথেষ্ট তেওঁ তুলিৰাম ৰংহাঙৰ যথেষ্ট ঘনিষ্ঠ ৰূপে তেওঁৰ অন্য এটা পৰিচয় আছে গতিকে অমৰ সিং টিছুৰ লগত কংগ্ৰেছৰ জয়ৰাম ইংলেঙৰ প্ৰতিদ্বন্দ্বিতা আৰু তাৰ উপৰিও কিন্তু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে তলসুটি ৰূপে ইয়াত কিন্তু এই মুহূৰ্তলৈকে APHLCৰ প্ৰাৰ্থী জন ইং টি কাঠাৰকে ইয়াত মই যোৱা 2-3 দিনত ধৰি মই ইয়াত যিসকল লোকৰ সৈতে কথা পাতিছোঁ গতিকে তলসুটি বা আণ্ডাৰ কাৰেণ্ট ৰূপে কিন্তু জন ইং টি কাঠাৰকে সকলোৱে গণ্য কৰিছে গতিকে দেখা গৈছে যে মানস মই পুনৰ কৈছোঁ যে ভোটাৰৰ অংশগ্ৰহণ পুৱাৰে পৰাই যথেষ্ট উৎসাহজনক সাংঘাতিক ধৰণে ভোটাৰ আহিছে বহু সংখ্যক ভোটাৰ এতিয়াও আহিবলৈ বাকী আছে নিশ্চয় সঞ্জীৱ মই আপোনাৰ লগত আকৌ এবাৰ সংযোগ স্থাপন কৰিম কাৰণ ডিফুৰ কথা যথেষ্টখিনি পাতিবলগীয়া আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ